আপুনি আইচক্ৰীম খাই ভাল পায় নেকি? আইচক্ৰীম খাওঁতে সাৱধান। আপুনি খাই ভাল পোৱা আইচক্ৰীমত ওলাইছে বিষাক্ত পোক। আপুনি বা আপোনাৰ সন্তানে আইচক্ৰীম খাই ভাল পায় নেকি? যদি ভাল পায় তেন্তে সাৱধান, কাৰণ পশ্চিমবংগৰ বাৰাণসীস্থিত একাংশ আইচক্ৰীম প্ৰস্তুত কৰা কোম্পানীয়ে অসমৰ বজাৰত মেলি দিছে বিষাক্ত পোক আৰু ভেকুলীযুক্ত আইচক্ৰীম। তামাৰহাটৰ ভেৰভেৰী গাঁৱত বিক্ৰী কৰিবলৈ অনা আইচক্ৰীম গ্ৰাহকে খাই থকা অৱস্থাতে ভিতৰত বিষাক্ত পোক ওলোৱা তীব্ৰ প্ৰতিক্ৰিয়া। মা দুৰ্গা নামৰ আইচক্ৰীম কোম্পানীৰ আইচক্ৰীমত ওলাল স্বাস্থ্যৰ বাবে হানিকাৰক পোক। কোম্পানীটোৰ পৰা আইচক্ৰীম আনি তামাৰহাটৰ দীপাংকৰ দেৱনাথ নামৰ ব্যৱসায়ীজনে মজুত কৰি ৰখাৰ লগতে বহুকেইজন হকাৰৰ দ্বাৰা তামাৰহাটৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰি আহিছে এই আইচক্ৰীম। উৎকট গৰমৰ পৰা ৰক্ষা পোৱাৰ বাবে তামাৰহাট অঞ্চলৰ কণ কণ শিশুৰ লগতে সকলোৱে গ্ৰহণ কৰি আহিছে মা দুৰ্গাৰ আইচক্ৰীম। ইপিনে বিষাক্ত পোকযুক্ত আইচক্ৰীম গ্ৰহণ কৰা শিশুৰ অভিভাৱকে শিশুসকল অসুস্থ হৈ পৰাৰ আশংকাত ভুগিছে। গ্ৰাহকৰ দাবী, খাদ্য আৰু অসামৰিক বিভাগে এনে অপৰিষ্কাৰ অসাৱধানতা অৱলম্বন কৰা আইচক্ৰীম কোম্পানীসমূহৰ বিৰুদ্ধে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰক। হয়, মানে আজি ভেৰভেৰী গাঁৱত মানে এটা বৰফৰ ডিলাৰে মানে বৰফ মানে লৈ আহিছে আইচক্ৰীম লৈ আহিছে। কিন্তু আজিকালিতো দেখা যায় গৰমৰ ছিজনতো মানে সৰু ল'ৰা ছোৱালীবোৰ মানে ডাঙৰ মানুহে খাই থাকে, কিন্তু মানে হেঁপাহ মানে অলপ শান্তি পোৱাৰ কাৰণে বৰফটো খায়। কিন্তু দেখা গ'ল হঠাৎ যে এজন ডিলাৰৰ পৰা মানে আমাৰ ৩-৪টামান ল'ৰাই মানে সৰু ল'ৰাই মানে বৰফ লৈছে। লোৱাৰ পিছত খাওঁতে ভেকুলী মানে ওলাই গ'ল। ভেকুলী সৰু যে মানে কি পোৱালিবোৰ আছে এইকেইটা ওলাই গ'ল। তাৰপিছত আমি হকাৰজনক সুধিলোঁ যে ভাই এইটো বৰফ তোমাৰ কোনটো কোম্পানীৰ হয়? এইটো ব্ৰেণ্ড নোহোৱাকৈ কোনো ধৰণৰ কোম্পানীৰ নাম নোহোৱাকৈ সি বৰফ বিক্ৰী কৰিছে। তাৰপিছত আমি ৰখাই দিলোঁ। ৰখাই দিয়াৰ পিছত যে তোমাৰ কোম্পানী তুমি ফোন কৰা। তাৰপিছত তামাৰহাটৰ মানে যিজন মানে হকাৰ আছে, কি নামটো আছিল দীপংকৰ দেৱনাথ, তাই নিজে হকাৰ হয়। এতিয়া আমি তাক মাতিলোঁ, সি তথাপি মানে উল্টা পুল্টা কৈ আছে যে ইয়াত বিক্ৰী নকৰি বেলেগ এখন গাঁৱত তুমি যাই কিনে বিক্ৰী কৰি থাকা, এনেকৈ কৈ আছে। কিন্তু আচলতে দেখা গৈছে কি এতিয়া যে আমাৰ 4-5জন যে ল'ৰা ছোৱালীবোৰ খাইছে, এতিয়া অসুস্থ হৈ পৰে নেকি, এইটো আমি চিন্তিত, এইটো লৈ কিনে আমি বহুত চিন্তিত হৈ আছোঁ। এতিয়া দেখা গ'ল, মোৰ এইটো ৰিকুৱেষ্ট, আমি মিডিয়াৰ যোগেদি যিটো ফুড এণ্ড ছাপ্লাই যিটো মানে আমাৰ বিষয়া আছে, তাক আমি মিডিয়াৰ জৰিয়তে আমি তেওঁক মানে এইটো মানে সমাধান আমি বিচাৰি আছোঁ। ব্যুৰো ৰিপৰ্ট, জাজ দ্য ৰিয়েলিটি।